প্ৰতিগৰাকী মোবাইল ফোন ব্যৱহাৰকাৰীলৈ এটা জৰুৰী খবৰ কাইলৈ ভুলতো নকৰিব এইকেইটা কাম কাইলৈ মোবাইল ফোন ব্যৱহাৰ কৰোঁতে আপুনি 10 বাৰ চিন্তা কৰক কিয়নো মোবাইল ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ আছে ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰিব কিয়নো কাইলৈ হৈছে 8 এপ্ৰিল আৰু কাইলৈ সূৰ্যগ্ৰহণৰ দিনটোত আপুনি কেইটামান কথা ভালদৰে মনত ৰাখক 7 মিনিট 14 ছেকেণ্ডৰ বাবে কাইলৈ ভয়ংকৰ সূৰ্যগ্ৰহণৰ দিনটোত আপুনি কি কাম কৰিব নোৱাৰিব তাৰ বিষয়ে উল্লেখ কৰা হৈছে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব 7 মিনিটৰ সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব ইণ্টাৰনেট ছাৰ্ভিচত কাইলৈ দুপৰীয়া 2:12 সূৰ্য গ্ৰাস কৰিব এই সূৰ্যগ্ৰহণে আপুনি ভুলতো নকৰিব এইকেইটা কাম কাইলৈ মোবাইলেৰে আপুনি ফটো নলব সূৰ্যগ্ৰহণৰ কিয়নো ৰেডিয়েশ্যনে কঢ়িয়াব পাৰে আপোনাৰ জীৱনলৈ ভয়ংকৰ বিপদ কাইলৈ 7 মিনিট 14 ছেকেণ্ডৰ বাবে সূৰ্য গ্ৰাস কৰিব সূৰ্যগ্ৰহণে আৰু সেই সময়তে আপোনাৰ যদি মোবাইল আছে তেন্তে মোবাইলেৰে আপুনি সেই সূৰ্যগ্ৰহণৰ ফটো নুতুলিব আৰু যদিহে কালি ফটো আপুনি সূৰ্যগ্ৰহণৰ ফটো তুলিছে তেন্তে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব দিনৰ 2:12 লগে লগে অদৃশ্য হৈ পৰিব সূৰ্যটো 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী কিয়নো এই সূৰ্যগ্ৰহণ সহজভাৱে আপুনি নল'ব সমগ্ৰ পৃথিৱী অন্ধকাৰ হৈ পৰিব কাইলৈৰ দিনটোত 50 বছৰ পিছত এইবাৰ ঘটিবলৈ গৈ আছে বিৰল মহাজাগতিক পৰিঘটনা 2024 বৰ্ষত এয়া এক ভয়ংকৰ সূৰ্যগ্ৰহণ